চাওক মই যোৱা প্ৰায় একমাহ ধৰি ভৈৰৱ কুণ্ডৰ একেবাৰে ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছোঁ। ৰাইজৰ যিটো উৎসাহ দেখা পাইছোঁ, বিশেষকৈ প্ৰতিটো জনগোষ্ঠী ইয়াত দেখা পাইছে আপোনাৰ ইয়াত বড়ো ভাই ভনীসকলো আছে, আদিবাসী আছে, গোৰ্খাসকলো আছে, অসমীয়া আছে, হিন্দী ভাষী আছে। প্ৰতিটো জনগোষ্ঠীৰ মাজত আমাৰ যিগৰাকী প্ৰাৰ্থী মীনম মুছাহাৰী ডাঙৰীয়া যথেষ্ট জনপ্ৰিয় আৰু তেখেতে এটা দীঘলীয়া সময় ধৰি পেলাই তেওঁ সমাজে পেলাই কাম কৰি আছিলে। আজি দেখা পাইছে বৰ্তমান য'ত আছোঁ ওদালগুৰি চহৰত যিখিনি ব্যৱসায়ী আছে, ব্যৱসায়ী সন্থাৰ মুৰব্বী যিখিনি স্বত্বাধিকাৰীসকল আছে তেওঁলোক আজি আহিছে, যথেষ্ট সমাগম হৈছে আৰু চবেই খুব উৎসাহেৰে মীনম মুছাহাৰী ডাঙৰীয়া যোৱাটো বিচাৰিছে। আৰু চবেই এটা কথাই কৈছে যে আমি BPF বহুত চালোঁ, ABPL চালোঁ আৰু এইবাৰ BJP চাব বিচাৰিছোঁ। বিশেষকৈ মীনম মুছাহাৰী ডাঙৰীয়াই আমাৰ একেবাৰে নিজৰ মানুহ, গতিকে আমি আশাবাদী নহয়, আমি একেবাৰে সম্পূৰ্ণ আমি নিশ্চিত যে মীনম মুছাহাৰী ডাঙৰীয়া বৃহৎ ভোটত এবাৰ জয়ী হ'ব। চাওক, প্ৰথম কথা হৈছে কি আমাৰ বিপক্ষে দুগৰাকী প্ৰাৰ্থী BPFৰ যিটো ৰিহন দৈমাৰী আৰু EPPLৰ আছে গোবিন্দ বসুমতাৰী। গতিকে আমি দেখা পাইছোঁ যে যথেষ্ট সংখ্যক আমি আগতে ভাবিছিলোঁ যে তিনিগুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু আমি এতিয়া বৰ্তমান দেখা পাইছোঁ যে বহুখিনি ক্ষেত্ৰত মীনম মুছাহাৰী বিশেষকৈ BJP আগুৱাই আছে। আৰু তাৰপিছত আমি দেখা পাইছোঁ যে EPPL গোবিন্দ বসুমতাৰী ডাঙৰীয়া কিছু ক্ষেত্ৰত ক'ৰবাত তেখেতে এতিয়া MLA হৈ আছে, কাম সোমাইছে, কিন্তু যুঁজখন তেনেকৈ নাই। যথেষ্ট আমাৰ এটা পাৰ্থক্য থাকিব য'ত মীনম মুছাহাৰী ডাঙৰীয়া বৃহৎ ভোটত জয়ী হ'ব। মই তাকে আপোনাক ক'ব বিচাৰিছোঁ, মানে তেওঁ যথেষ্ট সংখ্যক, তেওঁ কোনো ধৰণৰ তেওঁ MCLA হোৱা নাছিলে, বিধায়ক নহয় বা তেওঁ কোনো ধৰণৰ সেই ধৰণৰ তেওঁ ৰাইজৰ প্ৰতিনিধি নাছিলে, কিন্তু তেওঁ ব্যৱসায়িক আছিলে, এখন সমাজপ্ৰিয় ব্যক্তি আৰু তেওঁ যথেষ্ট সংখ্যক মন্দিৰে হওক, পাথৰ মন্দিৰৰ পৰা আৰম্ভ কৰি যথেষ্ট মন্দিৰ বা নামঘৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ অনুষ্ঠান আছে তেওঁ সেইখন তেওঁ কাম কৰি গৈছিলে আন্তঃগাঁথনিৰ ক্ষেত্ৰত, আৰু সেইকাৰণে যথেষ্ট তেওঁ জনপ্ৰিয়। আৰু তেওঁ এটাই কথা কয় সকলোৱে যে তেখেত জিকিলে ইয়াত কাম হ'ব, তেখেতৰ নিজৰো এটা কাম কৰা হেঁপাহ আছে সমাজৰ হৈ পেলাই, আৰু সেইকাৰণে ৰাইজ তেখেতৰ পক্ষত আছে। আমি আশা কৰিছোঁ যে আমি খুব ভাল ফলাফল দেখুৱাব পাৰিম। BTCৰ কেইটা বুলি ক'লে আমাৰ এতিয়া কোৱাটো আমাৰ এতিয়া ভুল হ'ব, আৰু সময় আছে। কিন্তু আমি ওদালগুৰি জিলাত 7খন দিছোঁ, আমি 7খন আমি এখনত খেলিছোঁ, 7খনৰ ভিতৰত 7খনে আমি জিকিম, আমি আশাবাদী। আমাৰ ক্ৰমান্বয়ে ভাল খবৰ আহি আছে, ক্ৰমান্বয়ে সকলো ফালৰ পৰা য'ত ক'ৰবাত অলপ চলপ আমাৰ বেয়াও আছিলে সেইখিনি ক্ৰমান্বয়ে আমাৰ ঠিক হৈছে। মই আশা কৰিছোঁ যে আমি ওদালগুৰি 7খন জিকিম। বাকী আমি দেখা পাইছে আমাৰ টংলা খুব ভাল, কোকৰাঝাৰ ক্ৰমান্বয়ে ভাল হৈ আহিছে, সকলো ফালৰ পৰা ভাল খবৰ আহি আছে যে আমি BJP যে এইবাৰ যে চৰকাৰ গঠনৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব, ই 100% নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।